ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া, ডিউৰেশ্যন, জব ফিল্ডছ, চেলাৰী বিশেষকৈ এই 4টা পইণ্টৰ ওপৰত আলোচনা কৰা হ'ব। প্ৰথমটো আৰু মোষ্ট ইম্পৰ্টেণ্ট কোৰ্চ হৈছে BSc মাইক্ৰ'বায়'লজি। ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে সায়েন্সৰ পৰা ক্লাছ 12 উত্তীৰ্ণ হ'ব লাগিব আৰু তেওঁৰ বায়'লজি থকাটো মেণ্ডেটৰী। ইয়াৰ ডিউৰেশ্যন হৈছে 3 বছৰ এণ্ড এক্সপেক্টেড চেলাৰী 3 to 6 লাখ পাৰ ইয়াৰ। এইসকল ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন ধৰণৰ ফিল্ডত কাম কৰিব পাৰে, যেনেকৈ মেডিকেল মাইক্ৰ'বায়'লজিষ্ট হিচাপে তেওঁলোকে কাম কৰিব পাৰে, ৰিচাৰ্চ এছিষ্টেণ্ট হিচাপে তেওঁলোকে জব কৰিব পাৰিব, কোৱালিটি কণ্ট্ৰল এনালিষ্ট হিচাপে তেওঁলোকে কাম কৰিব পাৰে, এনভাইৰনমেণ্টেল মাইক্ৰ'বায়'লজিষ্ট হিচাপে তেওঁলোকে কাম কৰিব পাৰিব, ক্লিনিকেল লেব টেকনিচিয়ান হিচাপে কাম কৰিব পাৰিব। এতিয়া এটা এটাকৈ আলোচনা কৰিব বিচাৰিছোঁ। প্ৰথমটো হৈছে মেডিকেল মাইক্ৰ'বায়'লজিষ্ট। ৱৰ্কছ ইন হস্পিটেল ডায়েগন'চিং ইনফেকশ্যনছ। যিসকল ৰোগীয়ে হস্পিটেলত যায় তেওঁলোকৰ দেহত কোনটো বেমাৰ আছে এইটো ডায়েগন'চিছ কোনে কৰিব? এইসকল ছাত্ৰ ছাত্ৰীয়ে কৰিব। ধৰি লওক যে এজন পেচেণ্ট মেডিকেলত গৈছে, তেওঁৰ শৰীৰত TB বেমাৰটো আছে নে নাই এইটো কোনে ডায়েগন'চিছ কৰিব? যিসকল ছাত্ৰ ছাত্ৰীয়ে এই BSc মাইক্ৰ'বায়'লজিষ্ট পঢ়িছে তেওঁলোকে এইটো চিনাক্ত কৰিব। তেওঁলোকে চাব যে এই মানুহজনৰ দেহত টিউবাৰকুলোচিছ আছে নে নাই। যদি আছে তেতিয়াহ'লে ক'ব যে ইয়াৰ শৰীৰত TB বেমাৰ হৈছে। আৰু এই কামটো কিন্তু এইসকল ছাত্ৰ ছাত্ৰীয়ে কৰিব পাৰে। হৈছে ৰিচাৰ্চ এছিষ্টেণ্ট, ছাপৰ্টছ বায়'লজিকেল এণ্ড মেডিকেল ৰিচাৰ্চ ইন লেবছ। বায়'লজিকেল আৰু মেডিকেল ৰিচাৰ্চ কৰাত সহায় কৰে। কেতিয়াবা নতুন নতুন ভাইৰাছ আহি থাকে, যেনেকৈ কৰোণা ভাইৰাছ। এই কৰোণা ভাইৰাছটো কি? এই কৰোণা ভাইৰাছৰ ওপৰত যিসকলে ৰিচাৰ্চ কৰে সেই ৰিচাৰ্চ কৰাসকলক কোনে সহায় কৰে? এইসকল ছাত্ৰ ছাত্ৰীয়ে সহায় কৰে। 3 নম্বৰ হৈছে কোৱালিটি কণ্ট্ৰল এনালিষ্ট, ইনচিউৰ্ছ প্ৰডাক্ট ছেফটি ইন ফাৰ্মা এণ্ড ফুড ইণ্ডাষ্ট্ৰিজ। ফাৰ্মাচী ইণ্ডাষ্ট্ৰী নাইবা ফুড ইণ্ডাষ্ট্ৰীৰ পৰা যিবোৰ প্ৰডাক্টছ ৰিলিজ হয় সেইবোৰ মানুহৰ কাৰণে ছেফ হয় নে নাই, সেইবোৰ কণ্টামিনেট ফ্ৰী আছে নে নাই, সেইবোৰ কোনে চেক কৰিব? এইসকল ছাত্ৰ ছাত্ৰীয়ে চেক কৰিব। এনভাইৰনমেণ্টেল মাইক্ৰ'বায়'লজিষ্ট ষ্টাডিজ মাইক্ৰবছ ইন ছইল ৱাটাৰ এণ্ড এয়াৰ। যে মাটি নাইবা ৱাটাৰ নাইবা বায়ুৰ ভিতৰত কেনেকুৱা ধৰণৰ ভাইৰাছ আছে, কি মাইক্ৰ' অৰ্গেনিজম আছে, সেইবোৰ কোনে চেক কৰিব? এইসকল ছাত্ৰ ছাত্ৰীয়ে চেক কৰিব আৰু তাত তেওঁলোকে জব কৰিব পাৰে। তাৰপিছতো হৈছে ক্লিনিকেল লেব টেকনিচিয়ান, পাৰফৰ্মছ মাইক্ৰ'বায়'লজিকেল টেষ্ট অন চেম্পলছ, যেনেকৈ ব্লাড টেষ্ট, ইউৰিন টেষ্ট। এইবোৰ টেষ্ট এইসকল ছাত্ৰ ছাত্ৰীয়ে কৰিব পাৰিব যে ব্লাডত কি আছে, কি মাইক্ৰ' অৰ্গেনিজম আছে, সেইবোৰ এইসকল ছাত্ৰ ছাত্ৰীয়ে চেক কৰিব পাৰে। 2 নম্বৰ কোৰ্চটো হৈছে BSc নিউট্ৰিশ্যন এণ্ড ডায়েটেটিক্স। ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া সায়েন্সৰ পৰা ক্লাছ 12 উত্তীৰ্ণ হ'ব লাগিব আৰু যদি বায়'লজি থাকে তেতিয়াহ'লে তেওঁক প্ৰেফাৰ্ড কৰা হ'ব, অৰ্থাৎ আগতেই তেওঁক এডমিশ্যন দিয়া হ'ব। ইয়াৰ ডিউৰেশ্যন হৈছে 3 বছৰ, এক্সপেক্টেড চেলাৰী 3 to 6 লাখ পাৰ ইয়াৰ। এইসকল ছাত্ৰ ছাত্ৰীয়েও বিভিন্ন ধৰণৰ ফিল্ডত কাম কৰিব পাৰে, যেনেকৈ ক্লিনিকেল ডায়েটিচিয়ান হিচাপে তেওঁলোকে জব কৰিব পাৰে, নিউট্ৰিশ্যনেলিষ্ট হিচাপে তেওঁলোকে কাম কৰিব পাৰিব, হেল্থ কোচ তেওঁলোকে তাত জব কৰিব পাৰিব, ফুড ছাৰ্ভিচ মেনেজাৰ হিচাপে তেওঁলোকে কাম কৰিব পাৰে, পাব্লিক হেল্থ নিউট্ৰিশ্যনেলিষ্ট হিচাপে তেওঁলোকে কাম কৰিব পাৰে। এতিয়া আহিছোঁ এটা এটাকৈ আলোচনা কৰিবলৈ। প্ৰথমটো হৈছে ক্লিনিকেল ডায়েটিচিয়ান, প্লান্স ডায়েটছ ফৰ হস্পিটেল পেচেণ্টছ। যে হস্পিটেলত যিসকল পেচেণ্টছ থাকে তেওঁলোকৰ কেনেকুৱা ধৰণৰ খাদ্যৰ প্ৰয়োজন, কি খাদ্য খাব লাগে আৰু কি খাদ্য খাব নালাগে, এইবোৰ কোনে প্লান্স কৰিব, কোনে ডিচাইড কৰিব? এইসকল ছাত্ৰ ছাত্ৰীয়ে, আৰু তাত তেওঁলোকে চাকৰি কৰিব পাৰে। 2 নম্বৰ হৈছে নিউট্ৰিশ্যনেলিষ্ট, ৱৰ্কছ ইন ৱেলনেছ চেণ্টাৰ্ছ, জিমছ, স্কুলছ এটচেট্ৰা। যিবোৰ ৱেলনেছ চেণ্টাৰ আছে, অৰ্থাৎ যিবোৰ চেণ্টাৰে মানুহৰ ফিজিকেল, মেণ্টেল নাইবা ইম'শ্যনেল ৱেলনেছ তাৰ বিষয়ত চিন্তা চৰ্চা কৰে, তাত তেওঁলোকে জব কৰিব পাৰে। যেনেকৈ জিম চেণ্টাৰ, জিম কৰিবলৈ হ'লে কেনেকুৱা ধৰণৰ খাদ্যৰ প্ৰয়োজন, কেনেকুৱা ধৰণৰ পুষ্টি খাদ্য খাব লাগে, এইবোৰ কোনে ডিচাইড কৰে? এইসকল ছাত্ৰ ছাত্ৰীয়ে। আৰু স্কুলত ছাত্ৰ ছাত্ৰীৰ কাৰণে কেনেকুৱা ধৰণৰ খাদ্যৰ প্ৰয়োজন, সৰু ল'ৰা ছোৱালীসকলে কেনেকুৱা ধৰণৰ খাদ্য খালে তেওঁলোকৰ ব্ৰেইন পাৱাৰ ইম্প্ৰুভ হ'ব,
তেওঁলোকৰ হেল্থ ভাল থাকিব, ৱেলবিং থাকিব, ইয়াৰ কাৰণে কি কি খাদ্য খাব লাগে, এইবোৰৰ কাম এইসকল ছাত্ৰ ছাত্ৰীয়ে কৰিব পাৰে। 3 নম্বৰটো হৈছে হেল্থ কোচ। তেওঁলোকে ইণ্ডিভিজুৱেল নাইবা গ্ৰুপত ডায়েটাৰী গাইডেন্স প্ৰভাইড কৰে যে কেনেকুৱা ধৰণৰ খাদ্য খাব লাগে, কেনেকুৱা ধৰণৰ খাদ্য খাব নালাগে, কোনবোৰ খাদ্য পুষ্টিকৰ, ইয়াৰ ওপৰত তেওঁলোকে গাইড প্ৰভাইড কৰে। 4 নম্বৰ ফুড ছাৰ্ভিচ মেনেজাৰ। তেওঁলোকে ফুড ছাৰ্ভিচ মেনেজাৰ হিচাপেও কাম কৰিব পাৰে। 5 নম্বৰ পাব্লিক হেল্থ নিউট্ৰিচনেলিষ্ট। ৱৰ্কছ ইন NGO গভৰ্ণমেণ্ট কেম্পেইনছ। তেওঁলোকে বিভিন্ন ধৰণৰ NGOত কাম কৰিব পাৰে নাইবা গভৰ্ণমেণ্ট কেম্পেইনত তেওঁলোকে কাম কৰিব পাৰে। 3 নম্বৰ কোৰ্চ, আৰু এইটো তোমালোকৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট কোৰ্চ। ইয়াৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া ছায়েন্সৰ পৰা ক্লাছ 12 উত্তীৰ্ণ হ'ব লাগিব, ফিজিক্স কেমেষ্ট্ৰি বায়'লজি নাইবা ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স এই দুটাৰ ভিতৰত এটা থাকিলেই এডমিশ্যন হৈ যাব। ইয়াৰ ডিউৰেশ্যন 3 পৰা 4 বছৰলৈকে, আৰু এক্সপেক্টেড চেলাৰী 3.5 to 7 lakhs। ইয়াতে কিন্তু হাই চেলাৰী থাকে আৰু ইয়াতে জব পোৱাৰ চান্স বহুত বেছি। এইসকল ছাত্ৰ ছাত্ৰীয়েও বিভিন্ন ধৰণৰ ফিল্ডত কাম কৰিব পাৰে, যেনেকৈ এক্সৰে, MRI, CT টেকনিচিয়ান, এনেকুৱা ধৰণৰ ফিল্ডত তেওঁলোকে কাম কৰিব পাৰে। প্ৰথমটো হৈছে এক্সৰে টেকনিচিয়ান। অপাৰেটছ এক্সৰে ইকুইপমেণ্ট। এক্সৰে কৰিবলৈ হ'লে যিবোৰ যন্ত্ৰ পাতিৰ প্ৰয়োজন সেইবোৰ অপাৰেটছ অৰ্থাৎ নিয়ন্ত্ৰণ কোনসকল ছাত্ৰ ছাত্ৰীয়ে কৰিব, এইসকল ছাত্ৰ ছাত্ৰীয়ে কৰিব। 2 নম্বৰ হৈছে MRI CT টেকন'লজিষ্ট। আমিতো বিভিন্ন সময়ত শুনিবলৈ পাওঁ যে ৰোগীসকলে CT স্ক্ৰীন নাইবা MRI কৰে, আৰু এই কামবোৰ কোনে কৰে, এইসকল ছাত্ৰ ছাত্ৰীয়ে কৰে। তাৰপিছত আছে ছ'নোগ্ৰাফছ আল্ট্ৰাছাউণ্ড, এইসকল ছাত্ৰ ছাত্ৰীয়ে কৰিব পাৰে। ৰেডিঅ'লজি এছিষ্টেণ্ট, তেওঁলোকে যিসকল ৰেডিঅ'লজিষ্ট আছে তেওঁলোকক সহায় কৰিব। 5 নম্বৰ হৈছে হস্পিটেল ইমাজিং ডিপাৰ্টমেণ্ট ষ্টাফ, যে প্ৰতিটো হস্পিটেলত ৰেডিঅ'লজি ডিপাৰ্টমেণ্ট থাকে আৰু সেই ৰেডিঅ'লজি ডিপাৰ্টমেণ্টত তেওঁলোকে জব কৰিব পাৰে। 4 নম্বৰ কোৰ্চটো হৈছে BSc মেডিকেল লেবৰেটৰী টেকন'লজি। ইয়াৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া ছায়েন্সৰ পৰা ক্লাছ 12 উত্তীৰ্ণ হ'ব লাগিব আৰু বায়'লজি মেণ্ডেটৰী। ইয়াৰ ডিউৰেশ্যন হৈছে 3 বছৰ আৰু এক্সপেক্টেড চেলাৰী 3 to 6 lakhs per year। এইসকল ছাত্ৰ ছাত্ৰীয়েও বিভিন্ন ধৰণৰ ফিল্ডত কাম কৰিব পাৰে, যেনেকৈ মেডিকেল লেব টেকনিচিয়ান, পেথলজি লেব এছিষ্টেণ্ট, লেব মেনেজাৰ, ব্লাড বেংক টেকনিচিয়ান, মলিকুলাৰ ডায়েগনষ্টিক টেকনিচিয়ান। তাৰে প্ৰথমটো হৈছে মেডিকেল লেব টেকনিচিয়ান। পাৰফৰ্মছ ব্লাড, ইউৰিন এণ্ড আদাৰ টেষ্ট। তেওঁলোকে বিভিন্ন ধৰণৰ টেষ্ট পাৰফৰ্ম কৰে, যেনেকৈ ব্লাড টেষ্ট কৰে, ইউৰিন টেষ্ট কৰে, ফেচেছ টেষ্ট, স্পুটাম টেষ্ট, এইবোৰ বিভিন্ন ধৰণৰ টেষ্ট আছে আৰু এই টেষ্টবোৰ এইসকল ছাত্ৰ ছাত্ৰীয়ে কৰিব পাৰে। পেথলজি লেব এছিষ্টেণ্ট ৱৰ্কছ ইন ডায়েগনষ্টিক চেণ্টাৰ্ছ। পেথলজি যিবোৰ লেব আছে সেই লেবত তেওঁলোকে এছিষ্টেণ্ট হিচাপে কাম কৰিব পাৰে। এতিয়া প্ৰশ্ন হৈছে যে পেথলজি লেবটো কি? এই বিষয়ে জানিবলৈ হ'লে প্ৰথমতে জানিব লাগিব পেথলজি কি, আৰু পেথলজি জানিবলৈ হ'লে প্ৰথমতে জানিব লাগিব পেথোজেন কি। পেথোজেন হৈছে সেইবোৰ ছাবষ্টেঞ্চ যিবোৰ ছাবষ্টেঞ্চে ডিজিজ কজ কৰে। এক্সাম্পল হিচাপে কেঞ্চাৰ কিয় হয়, ইয়াৰ নিশ্চয় এটা কাৰণ আছে, নিশ্চয় এটা ছাবষ্টেঞ্চ আছে যাৰ কাৰণে এই কেঞ্চাৰটো হৈছে, আৰু সেই ছাবষ্টেঞ্চটোৰ নাম হৈছে পেথোজেন। TB কিয় হৈছে, নিশ্চয় এটা ভাইৰাছৰ কাৰণে হৈছে, টিউবাৰকুলোচিছ ইয়াকে পেথোজেন বুলি কোৱা হয়। আৰু এই পেথোজেনৰ ওপৰত ষ্টাডি কৰাকে পেথলজি বুলি কোৱা হয়। যিসকল ছাত্ৰ ছাত্ৰীয়ে এই পেথলজি লেবত সহায় কৰে, পেথলজি লেবত থাকে, তেওঁলোকক এছিষ্টেণ্ট বুলি কোৱা হয়। আৰু এইসকল ছাত্ৰ ছাত্ৰীয়ে কিন্তু এই পেথলজি লেবত এছিষ্টেণ্ট হিচাপে কাম কৰিব পাৰে। তেওঁলোকে লেব মেনেজাৰ হিচাপেও কাম কৰিব পাৰে। এটা লেবত বিভিন্ন ধৰণৰ প্ৰট'কল মানিব লাগে যাতে সেই লেবটো কণ্টামিনেট নহয়, তাত যাতে প্ৰতিটো বস্তু চুইটেবল থাকে, তাৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰট'কল ফ'ল' কৰিব লাগে, আৰু এই প্ৰট'কল কোনে বনায়, লেব মেনেজাৰসকলে বনায়, আৰু এই কামটো কিন্তু এইসকল ছাত্ৰ ছাত্ৰীয়ে কৰিব পাৰে। 4 নম্বৰ ব্লাড বেংক টেকনিচিয়ান হিচাপে তেওঁলোকে কাম কৰিব পাৰিব। তাৰপিছতো হৈছে 5 নম্বৰ মলিকুলাৰ ডায়েগনষ্টিক টেকনিচিয়ান। তেওঁলোকে হেণ্ডেলছ এডভান্সড ডিজিজ টেষ্টিং। তেওঁলোকে যিবোৰ ৰিয়াৰ, যিবোৰ বিৰল
যিবোৰ ডিজিজ আছে সেই ডিজিজবোৰ তেওঁলোকে টেষ্ট কৰে এইবোৰ হৈছে তেওঁলোকৰ কাম